সকল কৰ্মৰত শিক্ষক আছে টেটুটিন শিক্ষক সেইসকলৰ চাকৰি বিনা চৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰিব লাগিব। ইতিমধ্যে চৰকাৰেও মানি লৈছে যে নিয়মীয়াকৰণটো এওঁলোকৰ প্ৰাপ্য আৰু নিয়মীয়াকৰণ তেওঁলোকে কৰিবলৈ ওলাইছে, কিন্তু নিয়মীয়াকৰণৰ নামত তেওঁলোকে এটা নতুন নিযুক্তি অৰ্থাৎ নতুন চাকৰিত আমাক মকৰল কৰিব বিচাৰিছে, যিটো আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। আমি কোনো কাৰণত নতুন চাকৰিত যাব নিবিচাৰোঁ, কাৰণ আমি 12টা বছৰে ধাৰাবাহিকভাৱে এদিনৰো গেপ নোহোৱাকৈ চাকৰি কৰি আহিছোঁ আৰু আমি সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত নিয়মীয়াকৰণ পাব লাগে। আমি RT একমতে আমাক নিযুক্তি দিয়া হৈছিলে। সৰ্বশিক্ষাৰ অধীনত আমাক যদিও ৰাখিছিলে, কিন্তু প্ৰজেক্ট এপ্ৰুভেল বোৰ্ডে 2014 চনৰ পৰা বাৰে বাৰে কৈ আহিছিলে যে ডুৱেল কেডাৰ কেতিয়াও ৰাখিব নোৱাৰে, অৰ্থাৎ দ্বৈত কেডাৰ ৰাখিব নোৱাৰে। এইসকলক প্ৰাথমিক শিক্ষা বিভাগৰ আওতাত নিব লাগে, কিন্তু চৰকাৰে কৰা নাছিলে। এইটো চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আজি এইসকল শিক্ষক ওলাই আহিছে আৰু চৰকাৰে যিমানে আমাক বিভাজনৰ নীতি নকৰক আমাৰ ওপৰত, কিন্তু আমাৰ শিক্ষকসকল কেতিয়াও ভাগ নহয়। আমাৰ যি প্ৰাপ্য তাৰ বাবে আমি সদায় আগৰ দৰে যুঁজি আছোঁ আৰু আমি নিশ্চিত ৰূপত ক'ব পাৰোঁ আজিৰ তাৰিখত আমি আৰতিমতে দৰমহা পাই আছোঁ। আজিৰ তাৰিখত আমি সকলো সা সুবিধা পাই আছোঁ। অকল নাই পোৱা NPSৰ সুবিধা আৰু মৃত্যুকালীন সুবিধা। এই NPS আৰু মৃত্যুকালীন সুবিধাটো দিলে আমাৰ চাকৰি সম্পূৰ্ণ নিয়মীয়াকৰণ সম্ভৱ হয়। আৰু এইখিনি নকৰি পেলাই চৰকাৰে কি কৰিছে, আমাক এখন বগা কাগজত চহী কৰিব দিছে, য'ত লিখা আছে যে আজিৰ পৰা আপুনি পুৰণা চাকৰিটোৰ সৰ্বোচ্চ ত্যাগ কৰিছে আৰু আপোনাৰ আন্তৰিকতাৰে আপুনি এটা নতুন চাকৰি আদৰি ল'ব ওলাইছে। গতিকে এনেকুৱা এখন গ্ৰহণ কৰিব নোৱাৰা অযুক্তিকৰ ফৰ্মত আমি কোনেও স্বাক্ষৰ নকৰোঁ আৰু চৰকাৰৰ ওচৰত বিনম্ৰতাৰে আমি অনুৰোধো কৰিছোঁ। আজি আচলতে অনুৰোধ নহয়, দাবী জনাইছোঁ যে প্ৰজেক্ট এপ্ৰুভেল বোৰ্ডৰ নীতি অনুসৰি RT নীতি অনুসৰি আমাক সোনকালে নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক। অন্যথা এই যে আন্দোলনৰ পৰিৱেশ দেখা পাইছে, ন্যায়ালয়তো আমি এই একে যুঁজ চলাই আছোঁ আৰু আমি এই আন্দোলনক দিল্লীলৈকে নিবৰ কাৰণে কিন্তু বেছি সময় নালাগিব।